উজনিত দুৰ্বল হোৱা নাই কংগ্ৰেছ। বিজেপি দলৰ নেতৃত্ব আজি সভা সমিতি দেখাবলৈ বিচাৰো। যদি তোমালোকে ভাবা যে উজনিৰ অসমত কংগ্ৰেছ দল দুৰ্বল হৈ গ'ল, তেতিয়া আহা এইখন সভা নাই আমাৰ কংগ্ৰেছৰ আজি এইখন সভা জনসভাৰ পৰাই সকিয়নি গৌৰৱ গগৈৰ। মই লাচিতৰ বংশৰ মানুহ। জনতাৰ আগত ৰণহুংকাৰ গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰীক আধুনিক যুগৰ শকুনি মামা আখ্যা দি তীব্ৰ বাক্যবান গৌৰৱ গগৈৰ। মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্গত ডিব্ৰুগড়ত ৰণদংকা কংগ্ৰেছৰ। কংগ্ৰেছে দিছিল লেপটপ, বিজেপিয়ে দিব বিচাৰিছে বন্দুক আৰু মদৰ বটল। আমি আনিলো শান্তি, তেওঁলোকে বিচাৰে অশান্তি। আমি দিলো ল'ৰা-ছোৱালী হাতত কম্পিউটাৰ, লেপটপ, তেওঁলোকে হাতত দিবলৈ বিচাৰিছে বন্দুক আৰু মদৰ বটল। ভোট চোৰ মাটি চোৰ প্ৰসংগৰে সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। ডিব্ৰুগড়ৰ পৰাই গৌৰৱ গগৈয়ে অমিত শ্বাহক দিলে প্ৰত্যুত্তৰ। অমিত শ্বাহ ডাঙৰীয়া, আমাক ভয় পাবলৈ চেষ্টা নকৰিব। মই বিনম্ৰতাৰে কৈছো, মই লাচিতৰ বংশৰ মানুহ। মই কোনো প্ৰধানমন্ত্ৰী, কোনো কেন্দ্ৰ গৃহমন্ত্ৰী বা আমি ভয় নকৰো। আমাক লাগে অসমৰ আইসকলৰ। আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিজয় যাত্ৰাৰ ঢৌ আৰম্ভ হ'ব উজনিৰ পৰা। এইদৰে উদাত্ত ভাষণেৰে মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্গত ডিব্ৰুগড় কপালে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে। বিজেপিক চোকা সমালোচনা কৰি এসময়ত কংগ্ৰেছে কিদৰে মহিলাৰ বাবে কৰ্মস্পৃহা বৃদ্ধি কৰিব পৰা আঁচনি প্ৰদান কৰিছিল সেই কথা সোঁৱৰাই দিয়ে গৌৰৱ গগৈয়ে। এই আঁচনিটো মনত পেলাওক। এই গৰ্ভৱতী আঁচনি, এই মামনি আঁচনি, এই মাতনি আঁচনি, এই বাইদেউৰ নবৌ আঁচনি। আমি মহিলাসকলৰ বাবে পঞ্চায়ত নিৰ্বাচনত 50% ৰিজাৰ্ভেশ্যন আমাৰ কংগ্ৰেছৰ দিনত আমি দিছিল। কিন্তু আজিৰ তাৰিখত এইখিনি আঁচনি নাই। আজি গুৱাহাটী মেডিকেল কলেজৰ ভিতৰত আপোনালোকে দেখা পালে যে কেনেদৰে এজন কৰ্মী শিশু আজি চৰকাৰৰ দুৰ্নীতিৰ বাবে আজি মৃত্যু হ'ল। মুখ্যমন্ত্ৰী ক্ষমা বিচাৰিব লাগিছিল। লগে লগে স্বাস্থ্যমন্ত্ৰী নিজৰ পদৰ পৰা পদত্যাগ দিবলৈ নিৰ্দেশ দিব লাগিছিল। কিন্তু সেই কৰ্মীজনৰ মৃত্যু হৈ যোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী কিমান সফলভাৱে কৰিলে, হয় মোৰে দায়িত্ব, মোৰে আৰু এইখিনি কথা কৈ নিজৰ দায়িত্ব। উজনি অসমৰ চাহ বাগিচাৰ লগতে চাহ শ্ৰমিকসকলৰ দুৰৱস্থাৰ কথাও তুলনা কৰি সৰব হয় গৌৰৱ গগৈ। আজিৰ তাৰিখত বিজেপি দলৰ ভিতৰত থকা বাগানৰ প্ৰতিনিধিত্ব কৰা বিধায়কসকল, বাগানৰ শ্ৰমিকসকল আজি খালী পেট হৈ আছে। বাগানবোৰ বন্ধ হৈ গৈছে। বাগানৰ ৰাস্তাবোৰ অহা যোৱাবোৰ একদম বেয়া হৈ গৈছে। কিন্তু বিজেপি দলৰ ভিতৰত থকা বিধায়কখিনি আজি কাৰ্যত একো ক'বলৈ পোৱা নাই, একো ধৰ্মা নাই, মুখৰ পৰা একো শব্দ নোলায়। আজি তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত আয়োজিত বিশাল সভাতেই নাম নোলোৱাকৈ গৌৰৱ গগৈ লক্ষ্য কৰি ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। গৌৰৱ গগৈৰ কটাক্ষ ভৰা মন্তব্য, নিজৰ পৰিয়ালৰ নামত মাটি কিনিবলৈ বা নিজৰ সন্তানক 17টাকৈ কোম্পানীৰ মালিক কৰিবলৈ নহয়, কংগ্ৰেছে চৰকাৰ গঠন কৰিব দুখীয়া ৰাইজৰ স্বাৰ্থত। আমি চৰকাৰ গঠন কৰিম, কাৰ বাবে কৰিম? নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে, নিজৰ পৰিবাৰৰ নামত বাগান কিনিবলৈ নহয়, নিজৰ ল'ৰাৰ নামত 18টা কোম্পানী খুলিবলৈ নহয়। আমি চৰকাৰ গঠন কৰিম অসমৰ দুখীয়া অঞ্চলৰ ৰাইজক সহায় কৰিবলৈ চৰকাৰ। কিদৰে এগৰাকী মোমায়েকে এসময়ত কৌৰৱ পাণ্ডৱৰ মাজতে যুদ্ধ লগাইছিল তাৰ উদাহৰণ দাঙি বৰ্তমানেও তেনে এক কৌশলেৰে আধুনিক যুগৰ মামাই ভাতৃ সংঘৰ্ষৰ উদ্যোগ লোৱা বুলিও কটাক্ষ কৰে গৌৰৱ গগৈয়ে। যে কেনেদৰে যুধিষ্ঠিৰ, দুৰ্যোধন, কৌৰৱ আৰু পাণ্ডৱ একে ঘৰত ডাঙৰ হ'ল, একেলগে ভাত খাইছিল, একেলগে গুৰু দ্ৰোণাচাৰ্যৰ পৰা প্ৰশিক্ষণ ল'ল। কেনেদৰে ভায়েকৰ ককায়েকৰ মাজত সংঘাত সৃষ্টি হ'ল এবাৰ ভাবি চাওক। যেতিয়া গম পাব যে দুইটা ভাই ককায়েকৰ মাজত ভালে সম্পৰ্ক আছিলে, কিন্তু এই ভাল সম্পৰ্কটো বেয়া কৰিলে এজন মামাই। মনত আছেনে নাই?
মনত আছেনে নাই? এই মামাৰ নাম কি? এই মামাৰ নাম কি? এই মামাৰ নাম কি? অলপ জোৰছে কওক নাম নাম আৰু অন্তিমবাৰ নাম। অসমৰ ঢকনি মামা হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অসমৰ ঢকনি মামা হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অৱদান হ'ব লাগিব। আনহাতে কংগ্ৰেছে কি ধৰণে কাম কৰিব তাৰো এক চমু ব্যাখ্যা আগবঢ়ায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আমিও কিছু এছপি ভাবে চিন্তা কৰিছো, পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব আমাৰ এছপি হ'ব যে বাগানৰ ভিতৰত গাঁৱৰ ভিতৰত আমি মদৰ দোকান বন্ধ কৰি চৰকাৰী স্কুল আমি আৰম্ভ কৰিম। আমাৰ এছপি হ'ব যে দিছপুৰত ডাঙৰ ডাঙৰ 4গৰাকী 5গৰাকী ডাঙৰ ঠিকাদাৰক সহায় কৰাতকৈ আমি স্থানীয় ঠিকাদাৰসকলক আমি বেছি মৰম কৰিম। আমাৰ এছপি হ'ব যে আদানী আৰু আম্বানী আৰু পতঞ্জলিতকৈ বেছি গুৰুত্ব দিয়াতকৈ আমি থলুৱা উদ্যোগক আমি বেছি মৰম কৰিম। আমাৰ এছপি হ'ব যে গুৱাহাটীৰ কাষত ডাঙৰ ডাঙৰ প্ৰাইভেট স্কুল ডাঙৰ ডাঙৰ দামী স্কুল খোলাতকৈ আমি চৰকাৰী স্কুলৰ শিক্ষকসকলক আমি বেছি মৰম কৰিম। আমাৰ এছপি হ'ব যে ডাঙৰ ডাঙৰ নিজি হস্পিটেল খোলাতকৈ আমাৰ চৰকাৰী হস্পিটেলৰ ভিতৰত আমাৰ ডক্টৰ নাৰ্ছ আমাৰ ৱাৰ্ড বয়সকলক আমি বেছি গুৰুত্ব দিম। আনহাতে খিলঞ্জীয়াক উচ্ছেদ কৰি আদানী আম্বানীৰ বাবে কিদৰে বিজেপি চৰকাৰে কাম কৰি আহিছে তাক লৈও সৰব সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এইদৰেই হাজাৰ হাজাৰ জনতাক লগত লৈ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্গখ্যাত ডিব্ৰুগড়ৰ পৰাই ৰণশিঙা বজাই গৌৰৱ গগৈয়ে দিলে শক্তিশালী বাৰ্তা। আগন্তুক সময়ত কিদৰে এই যাত্ৰা আগুৱাই নিয়াত সফল হ'ব সেয়া নিৰ্ভৰ কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ওপৰতে। নিউজ ডেস্ক ৰিপৰ্ট, অসম ডেইলি 24।